প্ৰতিশ্ৰুতি আছিলে 23 লাখ 24 লাখ নিবনুৱাক সংস্থাপন দিয়াৰ, নদী বান্ধ বন্ধ কৰাৰ, 16 মে'ৰ পিছত বিদেশী খেদি পঠিওৱাৰ, পাণ গৰাখহনীয়াৰ পৰা অসমক মুক্তি দিয়াৰ, সাধাৰণ জনতাৰ হৈ কাম কৰাৰ, এই গোটেইকেইটা কথাতে তেওঁলোক ব্যৰ্থ হৈছে। গতিকে সেই কথাবোৰৰ পৰা দৃষ্টি আঁতৰাবলৈ এতিয়া কোনে কি পিন্ধিব এইবিলাক কথাটো সোমাবহি। অসমত ভাবিবলৈ, পাতিবলৈ আৰু কৰিবলৈ আন বহুতো বেলেগ বিষয় আছে, বহুতো গুৰুত্বপূৰ্ণ বিষয় আছে। গতিকে আন সকলো কথা বাদ দি আমি মৌলিক কথাবোৰত লাগি থাকিব লাগিব। ইতিহাসে সকলোকে মূল্যায়ন কৰে, ইতিহাসৰ মূল্যায়নটো খুব নিৰ্মোহ হয় আৰু খুব বাস্তৱধৰ্মী হয়। আজি চৰকাৰে লৈ থকা সিদ্ধান্তবোৰৰ কাৰণে ৰজাঘৰীয়াক এটা সময়ত মূল্যায়ন কৰিব, সেই সিদ্ধান্তবোৰৰ পৃষ্ঠপোষকতা কৰা সকলোকো মূল্যায়ন কৰিব, সেই সিদ্ধান্তবোৰৰ সপক্ষে বা বিপক্ষে মাত নমতাবোৰকো মূল্যায়ন কৰিব। ইতিহাসৰ মূল্যায়নৰ পৰা আমি কোনো বাচি যাব নোৱাৰো। সেই সময়ত ছাত্ৰ সন্থাই ৰাইজৰ মৌলিক বিষয়ত মাত মাতি থকা এটা সংগঠন হিচাপে মূল্যাঙ্কিত হ'বলৈ আমি বিচাৰো। অসমত আজিলৈকে বিদেশী সমস্যাৰ সমাধান নহল, আজিলৈকে ভাৰত বাংলা সীমান্ত সম্পূৰ্ণৰূপে চিল নহল, অসমীয়া মানুহে সাংবিধানিক ৰক্ষা কৱচ নাপালে, বান গৰাখহনীয়াই অসমখনৰ মানচিত্ৰ সংকুচিত কৰি আহি আছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে মানুহক জুৰুলা কৰিছে, টোল গেটৰ টেটু চেপাৰ ভয়ত মানুহে গাড়ী উলিয়াবলৈ ভয় কৰা হৈছে, স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট ডকাইত জপাই দি ৰাইজৰ পকেটৰ ধন ৰাজকোষলৈ সৰবৰাহ কৰিছে। নিবনুৱা সমস্যাৰ এনেকুৱা ভয়াৱহ অৱস্থা হৈছেগৈ, 5,000 চাকৰি ওলালে 11 লাখ মানে তাত আবেদন কৰে। গতিকে অসমত ভাবিবলৈ, পাতিবলৈ আৰু কৰিবলৈ আন বহুতো বেলেগ বিষয় আছে, বহুতো গুৰুত্বপূৰ্ণ বিষয় আছে। গতিকে সেই গুৰুত্বপূৰ্ণ বিষয়সমূহত আমি মনোনিৱেশ কৰা উচিত। এই মূল মৌলিক সমস্যাবোৰৰ পৰা আমাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বা দৃষ্টি আঁতৰাই নিবলৈ এনেকুৱা অপচেষ্টা চলি থাকিব। আমি মূল বিষয়সমূহত লাগি থাকিব লাগিব আৰু যেতিয়ালৈকে অসমৰ জনসাধাৰণৰ মৌলিক সমস্যাসমূহ সমাধান নহয়, তেতিয়ালৈকে আন যিকোনো বিপথে নিব পৰা ধৰণৰ কথা বতৰাক এৰাই চলি মৌলিক বিষয়সমূহতে আমি লাগি থাকিব লাগিব, তাৰ বিকল্প নাই। প্ৰতিশ্ৰুতি আছিলে 23 লাখ 24 লাখ নিবনুৱাক সংস্থাপন দিয়াৰ, প্ৰতিশ্ৰুতি আছিলে চৰকাৰ গঠন হলে নদী বান্ধ বন্ধ কৰাৰ, প্ৰতিশ্ৰুতি আছিলে 16 মে'ৰ পিছত বিদেশী খেদি পঠিওৱাৰ, প্ৰতিশ্ৰুতি আছিলে বান গৰাখহনীয়াৰ পৰা অসমক মুক্তি দিয়াৰ আৰু প্ৰতিশ্ৰুতি আছিলে সাধাৰণ জনতাৰ হৈ কাম কৰাৰ। এই গোটেইকেইটা কথাতে তেওঁলোক ব্যৰ্থ হৈছে। গতিকে সেই কথাবোৰৰ পৰা দৃষ্টি আঁতৰাবলৈ এতিয়া কোনে কি পিন্ধিব এইবিলাক কথাটো সোমাবহি। গতিকে আন সকলো কথা বাদ দি আমি মৌলিক কথাবোৰত লাগি থাকিব লাগিব। বহু গুৰুত্বপূৰ্ণ বিষয় আছে, ইতিহাসে সকলোকে মূল্যায়ন কৰে, ইতিহাসৰ মূল্যায়নটো খুব নিৰ্মোহ হয় আৰু খুব বাস্তৱধৰ্মী হয়। আজি চৰকাৰে লৈ থকা সিদ্ধান্তবোৰৰ কাৰণে ৰজাঘৰীয়াক এটা সময়ত মূল্যায়ন কৰিব, সেই সিদ্ধান্তবোৰৰ পৃষ্ঠপোষকতা কৰা সকলোকো মূল্যায়ন কৰিব, সেই সিদ্ধান্তবোৰৰ সপক্ষে বা বিপক্ষে মাত নমতাবোৰকো মূল্যায়ন কৰিব। ইতিহাসৰ মূল্যায়নৰ পৰা আমি কোনো বাচি যাব নোৱাৰো। মূল কথাটো হৈছে যে যিকোনো এটা সময়ৰ ক্ষণত আমি ৰাইজৰ মৌলিক বিষয়সমূহত নেৰানেপেৰাকৈ লাগি আছো নে সেইবোৰৰ পৰা আঁতৰি আন বিষয়ত মনোনিৱেশ কৰিছো, সেই মূল্যায়ন ইতিহাসে যেতিয়া কৰিব, সেই সময়ত ছাত্ৰ সন্থাই ৰাইজৰ মৌলিক বিষয়ত মাত মাতি থকা এটা সংগঠন হিচাপে মূল্যাঙ্কিত হ'বলৈ আমি বিচাৰো।